তো কলেজসকল বৰ্তমান আছো মই পিকেচিৰ পাৰ্কিঙৰ পিনে মানে পিছফালৰ পিনে ইয়াতে মোৰ বেকচাইড এজনী ধুনীয়া ছোৱালীয়ে মোবাইল চাই আছে চ' তাইক যাই পিনে এটা ধুনীয়া কুৱেশ্যন কৰিব ট্ৰাই কৰিম চ' ৰেণ্ডম ছোৱালী চাওঁ কেনেকুৱাকৈ হয় কেনেকুৱা ৰেছপঞ্চ হয় মই মুখখন ফেচখন দেখা নাই এতিয়ালৈকে এক্সকিউজ মি মেম হেল্ল' অ' মাই গড আমি আকৌ লগ পাই গ'লো চেহনাজক যাৰ লগত আমি ম'ম' ডেট কৰিছিলোঁ কি খবৰ আছো ঠিকে এডমিশনৰ কাৰণে আহিছিলো এডমিশ্যন মোৰ কলেজখন থাকোঁতে তুমি কলেজত এডমিশ্যন কেলৈ ল'ব লাগে মোৰ এডমিশন নহয় দে তুমিতো মোৰ কলেজত এডমিশ্যন লৈ থৈছা ন এনে হ'ব দে বাকী খবৰ পাতি আছো ঠিকে মোৰ গৰম লাগিছে ন ধুনীয়া ছোৱালীৰ ওচৰত থাকিলে গৰম লাগে মোৰো লাগিব ধৰিছে আৰু চবকে চেনি দাল দে বাকী এটা কুৱেশ্যন কৰোঁ আজি চেনিটো বহুত দিলোঁ তোমাক মই কেইটামান বস্তু দেখাম হা এইটো কি হয় বাৰু এইটো এক্স এক্স এণ্ড এইটো ৱাই এণ্ড এইটো কি হয় জেড জেড কি হ'ল এতিয়া এক্স ৱাই জেড এক্স ৱাই জেড ধুনীয়া এনচাৰ দিছে দেই ধুনীয়া ছোৱালী ধুনীয়া এনচাৰ দিয়ে বাকী এতিয়া এইটো কি হয় জেন জেড জেন জেড বাকী আমি যে মানুহবিলাকে যে কয় জেন জি মানে জেনেৰেশ্যন জেন জি তাততো জেন জেড থাকে বা জেন জি বুলি কয় তেনেকৈ হ'লেতো এক্স ৱাই জেডৰ জেগাত এক্স ৱাই জি হ'ব লাগে কথাটো ভাবিবলগীয়া নহয় নে মইচোন ভাবাই নাছিলো কথাটো হয়নে এনে অ তাকেই মোৰ মানে কথাটো ভাবিলোঁ যোৱা ৰাতি শুই আছিলোঁ শুই থাকোঁতে এনে নৰ্মেলি মই তোমাৰ সপোনে দেখি থাকোঁ বাট যোৱাকালি মোৰ এই সপোনটো আহি গ'ল এক্স ৱাই জেড আৰু এইফালে জেন জেড কিন্তু মানুহে জেন জি বুলি কয় আমিও জেন জিয়ে কওঁ তাকে কিন্তু বস্তুটো জেন জেড হ'ব লাগে তাকে বাকী তোমালোকে কি ভাবা এবাৰ কমেণ্ট বক্সত ক'বা এইবিলাক বাদ দিয়া এতিয়া ব'লা কফি খাই ম'ম' খালোঁ ব'লা